কিমান ঘূৰি ফুৰিম মই মানে ঘূৰি ফুৰোঁতে ফুৰোঁতে মোৰ একেবাৰে দেহা পল পৰি গৈছে। ল'ৰাটো মানে জিলালৈ যোৱা এতিয়া 8 বছৰ হ'ল। 8 বছৰ একো গম গতি পোৱা নাই। সিহঁতে আহিব কৈ আছে, আহিব কওঁতে এতিয়া 8 বছৰ হ'ল। কোনে নিছিলে? পাপু হাজৰিকাই। ওচৰৰে? ওচৰৰ ল'ৰা। সিহঁতে তিনিওটা আহিল। এতিয়া মোক আহিবকৈ আছে, সদায় আহিবকৈ আছে। আজিলৈকে মোৰ চকু আহি নাই, বেগুলৰ পৰা আহি আছে তেনেকৈ কয়। এতিয়া মাকে ক'ব বোলে আপুনি বৰ পিছত ওলাবহি। আকৌ বাপেকে ক'ব বেংগুলৰ পৰা আহি আছে। সিহঁতে মানে মোক সিহঁতে চালনা কৰি আছে, গম পাইছেনে? মই এতিয়া অকল ঘূৰি ফুৰিছোঁ, মই কি কৰিম? মই আপোনালোকে কওকচোন। মোৰ উপায় নাইকিয়া হৈছে একো কৰিবলৈ। মানে কিমান ঘূৰি ফুৰিম মই মানে ঘূৰি ফুৰোঁতে মোৰ একেবাৰে দেহা পল পৰি গৈছে। আমি গম পাই আছোঁ ল'ৰাটো নাই, তেখেতে বিচাৰি বিচনা কৰি আছে, কিন্তু আমি আজিলৈকে কোনো সুংসত্ৰ উলিয়াব পৰা নাই। একমাত্ৰ ল'ৰা আৰু বাপেকজন বৰ অজলা মানুহ আছিল আৰু মাতৃগৰাকী আপোনালোকে দেখিছেই। আমি ভাবোঁ যে ল'ৰাটো যদি ক'ৰবাত আছে, কোনোবা যদি সদাশয় ব্যক্তিয়ে তাৰ যদি কিবা নামদস্ত বা কিবা গম পাইছে, তেতিয়াহ'লে ল'ৰাজনক আমি বিচাৰিছোঁ। পাৰিলে আপোনালোকৰ জৰিয়তেও আমি বিচাৰিছোঁ